এই নৃত্য গীতৰ প্ৰচলন কৰিছে। কিন্তু আজিকালিৰ নিচিনা এনেকুৱা সস্তীয়া নৃত্য গীত নাছিল, সস্তীয়া নৃত্য গীতৰ প্ৰচলন কৰিছে। গতিকে মানুহক মনোৰঞ্জনৰ জৰিয়তে আত্মবিনোদনৰ জৰিয়তে ধৰ্ম প্ৰচাৰ কৰিছে। ধৰ্ম প্ৰচাৰৰ খাতিৰতেই তেখেতে অসমৰ এজন শ্ৰেষ্ঠ সাহিত্যিক, যি সময়ত সাঁচি পাতৰ বাকলি আনি পাত তৈয়াৰ কৰি কাপেৰে লিখিছিল, আজিকালিৰ দৰে ইমান সা সুবিধা নাছিল, তেতিয়াই লিখিছিল আমাৰ অসমীয়া লিখিতৰ। আজি জন্মজয়ন্তী উপলক্ষে আজি আমাৰ সন্ধিয়া কাৰ্যসূচী ৰাখিছোঁ বন্তি প্ৰজ্বলন। পোহৰ আন্ধাৰ বন্তি প্ৰজ্বলন কৰি হ'ল আমাৰ মূল অৰ্থ আন্ধাৰ নাকি পোহৰ বিতৰণ। দস্যু দমন কৰি অন্যায় দমন কৰি সত্য প্ৰতিষ্ঠা কৰা পোহৰ। গতিকে এই এটা মহান আমাৰ আমি এটা মৰম তথা সন্মান জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত বহু বছৰ ধৰি এখেতে এই নামঘৰটোৰ সৈতে জড়িত হৈ ধৰ্ম প্ৰচাৰ বিকাশৰ ক্ষেত্ৰত বহু অৱদান আগবঢ়াই চলিছে। এতিয়া হয়তো শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে আমাৰ মাজত সুস্থভাৱে নিজেই আহিব পৰা হোৱা নাই, আৰু সেই সুবাদতে হয়তো আমাৰ এই চিঠিখনৰ মৰুৱা উপদেষ্টাৰ ভিতৰত তেখেতৰ নাম প্ৰথমতে আছে। ইয়াৰ পিছত আমি সম্বৰ্ধনা সন্মান ইয়াৰ পিছত আমি এইবাৰ আমি সম্বৰ্ধনা জনাম নৰেন বৈশ্যদেৱ, নৰেন বাপ বুলি কওঁ। সম্বৰ্ধনা চিনাকি কৰিব সামৰিছোঁ। আৰু এটা বাক্য কৈছোঁ, ভগৱানে এসকলক শক্তি দিয়ক, দীৰ্ঘজীৱী কৰক, সুস্বাস্থ্যৰে চেণ্টাৰৰ পৰা ইয়াৰ আশীৰ্বাদ আমি বিচাৰিছোঁ তেখেতসকলৰ পৰা। আৰু আমি এতিয়া বন্তি প্ৰজ্বলন আগবাঢ়িম, আৰু বন্তি প্ৰজ্বলনৰ কাৰণে আমাৰ লোটাছ অফিচিং চেণ্টাৰৰ কৰ্মীবৃন্দ আমাৰ এই সুবিধাৰ কাৰণে এখন শৰাই, আমাৰ গাঁৱৰ শৰাই চাকি কেইগছি আনিছে, আৰু প্ৰতিগৰাকীয়ে এগছিকৈ প্ৰজ্বলন কৰিব। তেওঁলোকক আমি ইয়ালৈ হেৰি কৰিলে অসুবিধা হ'ব পাৰে বুলি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কৰ্ম তৰু তাহান্ত বিনাই নাই 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 আমাৰ বৰ গুৰু ৰাম নাই 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 পৰম গুৰু ৰাম। মই বিশেষ নকওঁ, এই জন্মৰ উৎসৱটো কিয় কৰিব লগা হ'ল মই তাৰে বিষয়ে অলপ ক'ম। অনুমানিক 50 চনত মানত আমি শংকৰ এই ক্লাব খুলি এটা নামঘৰ বান্ধিছিলোঁ, লাইব্ৰেৰী বান্ধিছিলোঁ, আৰু সেই লাইব্ৰেৰীৰ জৰিয়তে ফুটবল খেলা হৈছিল। সেই ফুটবল খেলাত বৰগুৰিহাট গংগাপুখুৰী হাইস্কুলত খেল আৰম্ভ হৈছিল। সেই খেলত আমি হাৰিছিলোঁ। আমি হাৰি অহাত আমাক বৰগুৰিহাট ল'ৰাবিলাকে ঠাট্টাৰ ফলত কৈছিল যে আমাৰ
খেলত আজি হাৰিলা হেৰি আমাৰ অষ্টমী চাব আহিবা, অষ্টমী চাব নাপাৰিবা। সেইখিনি আমি এই কথাটো পাছত আমাৰ খেলুৱৈবিলাকৰ লগত আলোচনা হ'ল, এই আমাক আজি ঠাট্টা কৰিলাক, আমি হাৰা কাৰণে আমাক ঠাট্টা কৰিলাক। গতিকে এই অঞ্চলত গঙাপুখুৰীৰ উৎসৱ, কমাৰকুছিৰ দৌল, আৰকুছিৰ ভঠেলি আৰু এই নখাটিৰ তাতে স্কুলত দৰস্থ কৰি ছুটি পাওঁ। কিন্তু আমাক ছুটি বুলি আমাৰ এতিয়া আমাৰ গৰমবোৰত আমাৰ আলোচনা হ'ল যে আমাক আজি ঠাট্টা কৰা, আমাৰ কিন্তু আকৌ উৎসৱ নাই, আমাৰ জাগাও নাই, আমি কি কৰোঁ? যে আমি এই উৎসৱখন চশমাখান বিলু বছৰত গৈছে, যোৱাত ইয়াত চাৰিওফালে গছ আৰু নৰ্দমাৰ এই খাল খোল আছে, মানুহ পুৰা গাঁতাবিলাক আছে। তেতিয়া হাৰিয়ানাকে পইচা তুলি উৎসৱ আৰম্ভ কৰোঁ, মানুহে যোগাযোগ কৰোঁ না, নিশ্চয় কৰোঁ। এই যে আমি ডেকা চামৰ লগ লাগি গাঁতাবিলাক মাৰিলোঁ, মাৰি তাতে উৎসৱ চাৰিয়ানা পইচা আৰু 1 পোৱা চাউল দি মানুহৰ ঘৰে ঘৰে তুলি আমি উৎসৱ আৰম্ভ কৰিলোঁ। এই 3 বছৰ কিমান চলাৰ পাছত যে মানুহৰ আকৰ্ষণটো বেছি আহিল। আৰু সেই আমাৰ এটা ইয়াতে জংঘল আছিল আৰু সেই গছৰ নাছিল। আমাৰ বুদ্ধিপিয়নৰ ভিতৰত এই ভাগ এটা আছিল, মই নামটো পাহৰিলোঁ, তেওঁৰ আমাৰ বা আছিলে, সেই চাকিখন ধৰি থাকোঁতে তোমালোকে এটা ঘৰ সাজি তাতে চাকিখন দিয়া আৰু উৎসৱ আৰম্ভ কৰে। সেই উৎসৱ আৰম্ভ কৰিছিলোঁ। এটা বঢ়িয়া ভাল বস্তু এটা পাইছোঁ আমি, এই যেনে তাতে মেৰিট মেটৰ কাৰণে যে আমাৰ এটা উৎসৱ পাতিলে, এইবাৰ সুধীৰ গোস্বাই এগছি মন্ত্ৰী প্ৰজ্বলন কৰিব। এইবাৰ খগেন বেজবৰুৱা, এবার অর্জুন গোস্বাই, সিহঁতৰ অলপ উলিয়াই দিব লাগিছিলে। এইবাৰ নগেন চিলে মন্ত্ৰী প্ৰজ্বলন কৰিব। এইবাৰ নৰেন গোস্বামী, লাগে ধৰিলে লাগে ধৰিব চাকি দাঙি নথৰাগা আমি মানুহৰ ব্যক্তিসকলৰ দ্বাৰা আমি তৰফৰ পৰা বাকীবিলাক প্ৰদৰ্শন কৰিব। আমাৰ নৰেন গোস্বামীয়ে সংগীত দিৱসৰ
আহিছে ৰ'ব হ'ব জুবিনৰ এখন ফটো লাগিব এখন
বিভিন্ন আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰৰ আজিৰে আয়োজন কৰা লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আজিৰ এই পবিত্ৰ সেৱাস্থলীত উপস্থিত থকা বিভিন্ন আত্মসহায়ক গোটৰ পৰা অহা সন্মানীয় বাইদেউসকল, জীৱিকা সখী, বেংক মিত্ৰকে আদি কৰি বিভিন্ন দায়িত্বত থকা সন্মানীয় সখীসকল আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বা বন্ধক আই মাতৃ সমস্ত জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত মই ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আজি 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীত গুৰুজনাৰ শ্ৰীচৰণতো আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। সঁচাকৈ ভাল লাগিছে যে লটাছে বহুদিন আগৰ পৰাই আমি দেখি আহিছোঁ আমাৰ যি মহিলাসকলক সবলীকৰণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে, বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলক বিভিন্ন কামত নিয়োজিত কৰি আমাক অন্ততঃ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। মই যেতিয়া পঞ্চায়তৰ সভাপতি হোৱাৰ আগে ময়ো লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ পৰা এনেকুৱা আমি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিলোঁ, বিভিন্ন ধৰণৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ পৰা আমি ওলাই আহি ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই যোৱা 5 বছৰতো পঞ্চায়তৰ সভানেত্ৰী হিচাপে মই নিৰ্বাচিত হৈছিলোঁ আৰু এই আত্মসহায়ক গোট চলাই আত্মসহায়ক গোটৰ মহিলা হিচাপে চিনাকি হৈ মই আজি নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে মই দায়িত্ব লাভ কৰিছোঁ। গতিকে আমাৰ মহিলাসকলে কৰিব নোৱাৰা কাম একো নাই, কাৰণ মহিলা এগৰাকীয়ে আটাইতকৈ সোনকালে শুই উঠে আৰু আটাইতকৈ দেৰিকৈ শুৱে। তাৰ পিছতো নিজৰ ঘৰখন পৰিচালনা কৰাৰ লগতে আজিকালি আমাৰ মহিলাসকলে নিজে কিবা নহয় কিবা এটা কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে। আমি দেখিছোঁ যে কেতিয়াবা কোনোবাই হয়তো তাঁতখন বয়ে এনেকৈ কাপোৰ বিক্ৰী কৰিও চলি আছে, কিন্তু আমি আজি এনেকৈ লটাছৰ জৰিয়তে এনেকৈ এখন বজাৰ পোৱাটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা, কিয়নো আমি লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ কৰ্মখিনি আমি দেখি আহিছোঁ। বিভিন্ন ধৰণৰ কৰ্মশালা তেওঁলোকে বিভিন্ন খোৱা বস্তুৰ পৰা বিশেষকৈ কৃষকসকলৰ লগত জড়িত হৈ কৃষকসকলকো এখন বজাৰ দিয়াৰ যি ব্যৱস্থা কৰিছে, সঁচাকৈ আমি শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো যিমানখিনি সহায় সহযোগিতা কৰিছে, অনাগত দিনত আশা কৰিম ইয়াতকৈ আৰু বেছি যাতে আমি অসমৰ বাহিৰতো যাতে আমাৰ ইয়াৰ পৰা মহিলা ওলাই গৈ যাতে এনেকুৱা বিক্ৰী কেন্দ্ৰ পোৱা যায় বা বজাৰ এখন পোৱা যায় বা আমাৰ মহিলাসকল আগবাঢ়ি যাব পাৰে। আপোনালোকৰ নিশ্চয় এই চিন্তাধাৰা আছে বা দেখি আহিছোঁ, গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ যি পদক্ষেপ সুন্দৰ হওক তাকে কামনা কৰিছোঁ। প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, ভগৱন্তই কৃপা কৰক তাকে কামনা কৰিছোঁ। আৰু আজিৰ এই যি আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰীৰ যি দ্বাৰ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। বাবু কেনেকুৱা লাগিছে? বাবু কেনেকুৱা লাগিছে? থেংক ইউ। ষ্টাৰ্টিং কৰি আছো বাবু। হেল্ল'।